ইসলাম সাহেব জিন্দাবাদ 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 সরকার হাই 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 হিমন্ত বিশ্ব শর্মা হাই 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 অত্যাচার বন্ধ করো সংখ্যালঘুর উপর নির্যাতন বন্ধ করো সরকারের সাম্প্রদায়িক রাজনীতি বন্ধ করো সরকারের সাম্প্রদায়িক রাজনীতি পরিহার করো We want justice. We want justice. No justice, no rest. No justice, no rest. Islam sabar mukti lagi. Mohan Sarkar hi hi. Himanta Biswa Sharma hi hi. Himanta Biswa Sharma hi hi. UDF Jindabad. Haji Amin Islam Sahab Jindabad. Mubarak Amin Islam Sahab Jindabad. Support পাবো খালি হিউম্যানিটেরিয়ান নর্মসটো ধর্মঘট এক প্রতিবাদী কার্যসূচী আমি গ্রহণ কৰিছো আমি রূপহী সার্কল অফিসর আগত আৰু অবস্থান ধর্মঘটৰ মাধ্যমেদি এই কাৰ্যসূচীৰ মাধ্যমেদি আমি মাননীয় চক্ৰবিষয়াৰ মাধ্যমত আমি অসমৰ ৰাজ্যপাললৈ এক মেমোৰেণ্ডাম আমি প্ৰেৰণ কৰিছো তেখেতে অলৰেডি আমাৰ মেমোৰেণ্ডাম গ্ৰহণ কৰিছে তো আজি এই অবস্থান ধর্মঘট আমি মূলত দুটা উদ্দেশ্য লৈ পেলাই আজি এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছো প্ৰতিবাদী কাৰ্যসূচী তাৰে প্ৰথমটো হৈছে আপোনালোকে জানে আজি প্ৰায় 3 মাহেই হ'ব আজি 98 ডেজ 98 দিন হৈছে আমাৰ ঢিং সমষ্টিৰ তিনিবাৰৰ বিধায়ক আলহাজ আমিনুল ইছলাম সাহেব তেখেত কাৰাৰুদ্ধ হৈ আছে তেখেতক এটা পেহেলগাম ইস্যু তেখেতৰ এটা বক্তব্যৰ আঁত ধৰি তেখেতক প্ৰথমতে এৰেষ্ট কৰা হৈছিল আৰু 12 দিন পিছত নিম্ন আদালতে তেওঁক জামিন প্ৰদান কৰিছিল তাৰ মানে তেওঁৰ যেটো এটো তেওঁলোকে যে গভৰ্ণমেণ্টে যেটো তেওঁৰ ফল্ট যেটো ধৰিছে এটো ইমান নগণ্য আছিল জেনাৰেলি সেডিশনৰ কেছবিলাক নিম্ন আদালতে কেতিয়াও জামিন প্ৰদান নকৰে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দৰকাৰ হয় কিন্তু তেখেতক নিম্ন আদালতেই জামিন প্ৰদান কৰিছিল তাৰ মানে তেওঁৰ দুখটো অত্যন্ত লঘু আছিল আৰু আলহাজ আমিনুল ইছলাম সাহেব বিধায়ক মহোদয় তেওঁ অকলেই নহয় গোটেই ভাৰতবৰ্ষৰ লাখ লাখ মানুহে এই সংক্ৰান্তত তেওঁ প্ৰতিবাদ কৰিছে যে পেহেলগামৰ নিচিনা কাশ্মীৰৰ ইমান এটা গুৰুত্বপূৰ্ণ এটা পৰ্যটনস্থলীত য'ত দৈনিক গোটেই পৃথিৱীৰ পৰা হাজাৰ হাজাৰ মানুহ অহাযোৱা কৰে তাত নিৰাপত্তাৰ ব্যৱস্থা কিয় নাই আৰু আলহাজ আমিনুল ইছলামে এই কথাটোৱেই কৈছিলে যে এই ইমান এটা গুৰুত্বপূৰ্ণ স্থানত চৰকাৰে নিৰাপত্তাৰ ব্যৱস্থা কিয় নকৰিলে আৰু নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে যিখিনি গুৰুত্বপূৰ্ণ মানুহ তাতে হত্যা হল উগ্ৰপন্থীৰ হাতত যিসকলে জীৱন দান কৰিব লগা হল এই কাৰণে আজি ভাৰত চৰকাৰ দায়ী এই কথাটো এটা বিৰোধী ৰাজনৈতিক দলৰ এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে তেওঁৰ এইটো নৈতিক দায়িত্ব এটা চৰকাৰক ক্ৰিটিসাইজ কৰা তেওঁ অকলেই নহয় আজি গোটেই ভাৰতবৰ্ষত লাখ লাখ মানুহে আজি এই ঘটনাক নিন্দা জনাইছে ভাৰত চৰকাৰক জবাবদিহি কৰিছে কিন্তু একেটা ভুলৰ কাৰণে আজি আলহাজ আমিনুল ইছলামক ডিটেইন কৰা হল 12 দিন পিছত তেওঁক জামিন দিয়াৰ পিছত আৰু কিছুমান মনে হজা কেছ যিবিলাকৰ আসলতে গ্ৰাউণ্ড নহয় ন্যাশনাল সিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত এজন মানুহক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে যি গ্ৰাউণ্ডৰ দৰকাৰ হয় তেনেকুৱা কোনো গ্ৰাউণ্ড নাই আপোনালোকেও নিশ্চয় জানিব তেওঁ এজন ৰাজহুৱা স্থানত থকা মানুহ দৈনিক তেওঁৰ ৰাজহুৱা বক্তব্য প্ৰকাশ পায় আলহাজ আমিনুল ইছলাম সাহেব তেখেতৰ এই 50 বছৰ বয়সত কোনোদিন ৰাষ্ট্ৰৰ বিৰুদ্ধে আজিলৈকে এটা শব্দ এটা বাক্য আজিলৈকে তেওঁ উচ্চাৰণ কৰা নাই তেওঁ এই দেশৰ জনগণৰ প্ৰতি তেওঁ দায়িত্বশীল তেওঁ এজন দেশপ্ৰেমী মানুহ কেতিয়াবা বিৰোধী দলৰ বিধায়ক হিচাপে তেওঁ চৰকাৰক কঠোৰ সমালোচনা কৰিছে তেওঁৰ হাতত তথ্য আছে তেওঁৰ হাতত ইনফৰমেশ্যন আছে চৰকাৰে যেতিয়া কিবা ভুল কৰিছে জনবিৰোধী নীতি গ্ৰহণ কৰিছে সেই নীতি কঠোৰ ভাৱে তেওঁ সমালোচনা কৰিছে এইটো স্বীকৃতি তেওঁৰ আছে আজি তেওঁৰ অৱৰ্তমানত আজি অসমত যিবিলাক কাণ্ড হৈ আছে আজি ইয়াত আপোনাৰ বিদেহী নামত স্বদেশীসকলক ইয়াত আজি ধৰা হৈছে তেওঁলোকক সীমান্ত পাৰ কৰি ন'মেন্স লেণ্ডত ৰখা হৈছে আজি আপোনাৰ আৰ্বিটাৰী উচ্ছেদ হৈ আছে অমানৱীয় উচ্ছেদ হৈ আছে যিকোনো স্থানত মানুহক পুনৰ সংস্থাপন নিদিয়াকৈ
তেওঁলোকক উচ্ছেদ কৰিছে। আচলতে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে। এই ৰাষ্ট্ৰত আইন আছে, ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 আছে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে কোনো এটা জেগাত চৰকাৰৰ ভূমি চৰকাৰে প্ৰয়োজনত ল'ব পাৰে, কিন্তু লোৱাৰ আগতে তাত যদি কোনোবা ভূমিহীন মানুহ আছে তেওঁলোকক ভূমিৰ ব্যৱস্থা কৰি তেওঁলোকক সংস্থাপন কৰিয়ে তেওঁক উচ্ছেদ কৰিব পাৰে। কিন্তু আমি দেখা পাইছোঁ যে উইদিন শ্বৰ্ট টাইম নটিচ দি পেলাই লাখ লাখ মানুহক উচ্ছেদ কৰা হৈছে, লাখ লাখ মানুহক আজি আশ্ৰয়হীন কৰা হৈছে। এই বাৰিষা বতৰত, এই প্ৰখৰ ৰ'দৰ মাজত, এই যে বৰষুণৰ বতৰত বতাহৰ মাজত বহুত জেগাত মানুহে যথেষ্ট কষ্ট কৰি পেলাই আমাৰ আই মাতৃসকল, কণ কণ ল'ৰা ছোৱালীসকলে দিন অতিবাহিত কৰিব লগা হৈছে। এইটো এটা অত্যন্ত অমানৱিক কাৰ্য। এখন কল্যাণকামী ৰাষ্ট্ৰৰ এখন নিৰ্বাচিত চৰকাৰে এনেকুৱা অমানৱীয় কাম কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ কাৰ্যক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। চৰকাৰে এনেকুৱা কাম বন্ধ কৰক, চৰকাৰে উচ্ছেদ কৰক। প্ৰয়োজনত যদি ক'ৰবাত ভূমি ল'ব লাগে, ক'ৰবাত জনগণৰ ম্যাদী পাট্টাৰ মাটিও ল'ব পাৰে, কিন্তু আগতে সেই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, বিশেষকৈ ভূমিহীন মানুহ। আজি ৰূপহীয়াত এই চাৰ্কুল অফিচাৰৰ লগত আমি তাকে দাবী জনাইছোঁ যে ভৱিষ্যতে আপোনাৰ এৰিয়াত যদি ক'ৰবাত উচ্ছেদ হয়, যিখিনি ভূমিহীন মানুহ আছে তেওঁলোকক বিকল্প ভূমিৰ ব্যৱস্থা কৰি তেওঁলোকক সংস্থাপন নকৰালৈকে যাতে কোনো মানুহক উচ্ছেদ কৰা নহয়। আৰু সেই দাবী আমি অসমৰ প্ৰতিটো চাৰ্কুল অফিচৰ মাধ্যমত আমি ৰাজ্যপাললৈ আমি মেমৰেণ্ডাম যোগে আমি এই দাবী জনাইছোঁ। ভৱিষ্যতে ভূমিহীন মানুহৰ ভূমি প্ৰদান নকৰাকৈ, তেওঁলোকক সংস্থাপন নকৰাকৈ চৰকাৰে যাতে কোনো জেগাত তেওঁলোকক উচ্ছেদ নকৰে। আৰু আমাৰ আলহাজ বিধায়ক আমিনুল ইছলাম চাহাবক যাতে, এতিয়া কেছটো আপোনাৰ হাইকোৰ্টত আছে, গভৰ্ণমেণ্টৰ হাতত এটা কেপাচিটি আছিল যে ডে ইজ অলৰেডি অভাৰ, আজি 98 ডেইজ। তথাপিও আজি হাইকোৰ্টত কেছটো চলি থকা অৱস্থাত গভৰ্ণমেণ্টৰ বহুত এফিডেভিটৰ দৰকাৰ হয়। আমি আশা ৰাখিছোঁ চৰকাৰে যিহেতু কোনো গ্ৰাউণ্ড নোহোৱাকৈ অন্যায়ভাৱে আমাৰ বিধায়কক এৰেষ্ট কৰিছে, গতিকে হাইকোৰ্টে জামিন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি সহযোগিতা লাগে, আমি আশা ৰাখিছোঁ অসম চৰকাৰে আমাক সেইখিনি সহযোগিতা আগবঢ়াব।